নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এটা একচুৱেলি দুখৰ খবৰ, আপোনালোক হয়তো সকলোৱে গমেই পাইছে, হয়তো মোৰ থাম্বনেইল আৰু টাইটেল দেখিও গম পাইছে যে অসমৰ এটা খুবেই জনপ্ৰিয় ইউটিউব চেনেল, হাস্যমধুৰ ইউটিউব চেনেল ব্লেক এণ্ড হোৱাইট, হয়তো আপোনালোক সকলো গমেই পায়। আৰু যোৱাকালিৰ পৰা নিশ্চয় ছ'চিয়েল মিডিয়াত বা ফেচবুকত আপোনালোকে দেখিয়ে আছে এজন বিশেষ অভিনেতাৰ অকাল বিয়োগ বুলিয়ে ক'ব লাগিব। অকাল বিয়োগ হ'ল ৰাকু ভাই ওৰফে ৰঞ্জন বৈশ্য, নলবাৰীৰ সুসন্তান বুলিয়ে ক'ব লাগিব। তাৰ মৃত্যু হ'ল একচুৱেলি যোৱাকালি হ'ল। আজি ভিডিঅ'টো মই প্ৰস্তুত কৰি আছোঁ। আৰু ৰাকু ভাইৰ লগত মোৰ সম্পৰ্ক কেনেকুৱা বা ব্লেক এণ্ড হোৱাইট টিমটোৰ লগত মোৰ সম্পৰ্ক কেনেকুৱা মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম বা জনাম। একচুৱেলি আজিৰ পৰা 1 বছৰ 1.5 বছৰ আগৰ কথা। ব্লেক এণ্ড হোৱাইটৰ বিকাশ মোৰ যিহেতু বন্ধু, আমি একেলগে অভিনয় লাইনটোত একেলগে আৰম্ভ কৰা, আমি একেলগে অভিনয় শিকিছিলোঁ। চ' বিকাশৰ লগত তেনেকৈ চিনাকিৰ সূত্ৰে ৰঞ্জনৰ লগতো মোৰ চিনাকি এটা হৈছিল আমাৰ ঘৰতে খুব সুন্দৰকৈ। মানে বিকাশহঁতে আমাৰ ওচৰত পেণ্ডেল এটা আছিলে, আমাৰ পেণ্ডেল মিনছ প্ৰগ্ৰেম এটা আছিলে, এই প্ৰগ্ৰেমটোত আহিছিল। আহোঁতে আমাৰ ঘৰত সোমাইছিল আৰু তেনেকৈ ৰাকু ভাই অৰ্থাৎ ৰঞ্জন বৈশ্যও আহিছিল, সিহঁতৰ গোটেই ব্লেক এণ্ড হোৱাইটৰ টিমটো আহিছিল একচুৱেলি। আহোঁতে সোমাই কিনে একচুৱেলি আমাৰ যিহেতু গম পায় আপোনালোকে, সপোন ক্ৰিয়েশ্যন নামৰ এটা প্ৰডাকশ্যন আছে, আমিও শ্বৰ্ট ফিল্ম বা তেনেকুৱা কিবাকিবি প্ৰস্তুত কৰি থাকোঁ। চ' এটা খুব সুন্দৰ ডিছকাশ্যন হৈছিল যে আমি সপোন ক্ৰিয়েশ্যন আৰু ব্লেক এণ্ড হোৱাইট টিমে একেলগে এটা কাম কৰিম। বাট যিটো সপোন, সেই সপোনটো সপোন হৈ ৰ'ল। ব্লেক এণ্ড হোৱাইটৰ বাকীকেইজন সদস্যৰ লগত অনাগত দিনত আমি কাম কৰিম, বাট ৰাকু ভাইৰ লগত যিটো সম্পৰ্ক বা ৰাকু ভাইৰ লগত যিটো কাম কৰাৰ এটা পৰিকল্পনা আছিল বা ৰাকু ভাইও আমাৰ কামত থাকিব, সেই পৰিকল্পনাটো একচুৱেলি আমাৰ আধাতে মৰহি গ'ল, যিহেতু ৰাকু ভাই আৰু আমাৰ মাজত এতিয়া নাই। হয়তো আপোনালোক সকলোৱে গমে পায় ৰাকু ভাই কেনেকৈ মৃত্যুমুখত পৰিল বা দেহাৱসান ঘটিল বা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'ল। একচুৱেলি ৰাকু ভাইৰ লিভাৰ চিৰ'চিছ, মই জনাত লিভাৰ চিৰ'চিছ হৈছিল। অসমৰ বিভিন্নজনে হেল্প কৰিছিল তেখেতৰ চিকিৎসাৰ কাৰণে, তাৰ চিকিৎসাৰ কাৰণে ময়ো যি পাৰোঁ হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সহায় কৰিছিল। তথাপিতো তৎসত্ত্বেও বাহিৰত মানে লিভাৰৰ যিটো অপাৰেশ্যন, সেই অপাৰেশ্যনটো খুব সুন্দৰকৈ হৈ গ'ল। বাট হঠাৎ যেতিয়া কালি খবৰটো পালোঁ, একচুৱেলি আচৰিত হৈ গ'লোঁ, কিনো হ'ল। চ' তেনেকুৱা বহুত বেছি বেয়া লাগিছে। পোনপ্ৰথমে ৰাকু ভাইৰ বিদেশী আত্মাই সদগতি লাভ কৰক, সেইটোৱে কামনা কৰিছোঁ মোৰ ইউটিউব চেনেলৰ যোগেদি। যিহেতু আমাৰ ঘৰত আহিছিল, কেনেকৈ কি কৈছিল, মোৰ লগত কি আলোচনা কৰিছিল, সকলোবিলাক আপোনালোকক দেখুৱাইছোঁ, তো চাই লওক। এইপিনে আহি আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ব্লেক এণ্ড হোৱাইটৰ বিকাশ, আৰু আমি ইয়াতে ৱেইট কৰি আছোঁ বিকাশ অহালৈকে। তো লগ পাই আছোঁ, আপোনালোক চাই থাকিব। হ'ল কি, যিহেতু সিহঁত আহিছে, ব্লেক এণ্ড হোৱাইট আহিছে, গতিকে আমাৰ এই টিমৰ, মই ক'লোঁ অলপ আগতে, আমাৰ টিমৰ সকলো মেম্বাৰ আজি দেখা কৰিম, যিহেতু কলাপ কৰিব গৈছোঁ। বিকাশৰ গাড়ীত আমাৰ সৌৰভ আছে, সৌৰভে লৈ আহিব। আমাৰ ঘৰটো যিহেতু সি চিনি নাপায়, প্ৰথমবাৰৰ কাৰণে আহি আছে, তো সিহঁতক চাহ পানীৰ ব্যৱস্থা কিবা কিবি কৰিব লাগিব, খুৱাই কিনে খুব সুন্দৰকৈ পঠাই দিব লাগিব। যিহেতু আমাৰ ওচৰত আহিছে, গতিকে সেইখিনি মোৰ দায়িত্ব আচলতে। তো 6জন 7জনমান আহিছে, সিহঁতে ভাল পাৰিব। আহিবলৈ মিনময়ৰ ঘৰত, আৰু মিনময়ৰ ঘৰত আমি মই দেখাব পাৰি বহুত বস্তু আলু ভাজা আছে। তো মানে মই ভিডিঅ'টো বনাব পাৰি গ'লো, মানে ভোক লাগিছিল, দেখা পাবলৈ মই সেইকাৰণে মই ডাইৰেক্ট খাই দিলোঁ। তো মানে কি এতিয়া মানে মিনময়ৰ বাইদেউ ন, মিনময় বুলি আপোনালোক দেখে আছো, মই একদম মানে একেলগে ড্ৰামা কৰা একেলগে শিকিছিলোঁ। গামচাই ল'বলৈ বাইদেউ আৰু মিনময় হ'ল এইটো। আৰু মিনময়ৰ ঘৰত আহিলোঁ, আজি বহুত দিনৰ মূৰত লগ পালোঁ, ভাল লাগিল। আৰু মানে একেলগে আমি ড্ৰামা কৰিছিলোঁ, আজিও তাৰ লাইনত কাম কৰি আছোঁ, ময়ো লাইনত কাম কৰি আছোঁ। বিকাশ আমাৰ ঘৰত আহিল আৰু খুব সুন্দৰকৈ অনুষ্ঠান এটা পৰিৱেশন কৰি আছে আমাৰ ওচৰতে। তো আগন্তুক দিনত আপোনালোকে আমি একেলগে কাম কৰিম বুলি আমি আশাবাদী। আৰু এইটো খুৰী খুৰী আছে ভালে, আপুনি নাটক কৰে নে নকৰে? একদম নাটক কৰে মানুহ। ফাইনেলি হিয়াৰ ইজ আমাৰ বিকাশ, ব্লেক এণ্ড হোৱাইট বিকাশ। এইফালে মই কৈ আছিলোঁ আপোনালোকক, বহুত দিনৰ মূৰত লগ পালোঁ। তো বঢ়িয়া লাগিল, মিনময় কিমান দিনৰ মূৰত লগ পালোঁ। তো আগতে চলটো সৰু হৈছিল, এতিয়া ডাঙৰ হ'ল, গাড়ী চাড়ী আগতে দাড়ি কেটলা নাছিল, এতিয়া দাড়ি কেটলা আহিছিল।
তো ভাল লাগছে তো লগ পালোঁ বহুত দিনৰ মূৰত মিমিৰ ঘৰত আহিলোঁ লুচি আলু গোটাই বনাই পুৰা খাই দিলোঁ ডিমাই চিমাই বঢ়িয়া তো বঢ়িয়া আৰু বিকাশে অতি সোনকালে আমাৰ সপোন ক্ৰিয়েশ্যনত আহিব আহিব একদম আহিম একদম ভিডিঅ'ত কথা দিছে আহিব আৰু আমি একেলগে কাম কৰিম আৰু আমাৰ সপোন এটা আছে সপোন ক্ৰিয়েশ্যন সপোন এটা আছে আৰু বিকাশৰ বন্ধু আপোনালোক বঢ়িয়া ভাল তোমাৰ তাতে ভাল লাগিল আৰু তোমাক বিকাশত দ্বাৰাতে চিনি পালোঁ ভাল লাগিল তোমাক মই লগ পাইছোঁ সৰিয়হতলী নলবাৰী সৰিয়হতলীত মই লগ পাইছোঁ তোমাক থিয়েটাৰত থিয়েটাৰত লগ পাইছোঁ ভাল লাগিল বঢ়িয়া 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 একদম একদম বাকী ভাল লাগিল কেনেকুৱা বঢ়িয়া তোমালোকৰ বহুত ভাল লাগিল হা আৰু আগন্তুক দিনত কাম কৰিব লাগিব আমি একেলগে কাম কৰিম নিশ্চয় সেইটোৱে কথা দিছে আমি সপোন ক্ৰিয়েশ্যনৰ লগত আমি ব্লেক এণ্ড হোৱাইটক আমি চামিল কৰাম অতি সোনকালে এইফালে এইফালে আমাৰ মৰম অকণমান আমাৰ ঘৰত অহাৰ কাৰণে আমি সপোন ক্ৰিয়েশ্যনৰ ফালৰ পৰা দিছোঁ মৰম এয়া আৰু ক'ত গ'ল মিন্ময়হঁত ক'ত গ'ল এইফালে আমাৰ আছে জ্ঞানদীপ অকণমান মৰম এয়া এইফালে আছে আমাৰ মিন্ময় আপোনাক সকলোৱে দেখিয়ে থাকে ব্লগত এইফালে মিন্ময়ক অকণমান মৰম আৰু এজন ক'ত গ'ল প্ৰডিউচাৰ অ'কে তো আহিলোঁ খুৰী চাওক ন ভালকৈ থাকিব লগ পাম দিয়ক আৰু আপোনাৰ আমাৰ ফালে যাব বাই 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 গোটেইকেইটা বাই 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 দিয়া লগ পাম দিয়া যাবা নাই সময় নাই নাই যোৱা 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 দিয়া দিয়া আহিবা আহিবা বাই 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 দিয়া যোৱা চ' দেখিলে আপোনালোকে আমাৰ ঘৰত আহিছিল ব্লেক এণ্ড হোৱাইট টিম আৰু কেনেকৈ আমি আপ্যায়ন কৰিলোঁ কেনেকৈ কি কৰিলোঁ আগতে মই ভিডিঅ'টো আপলোড কৰিছিলোঁ এইটো চেনেলতে আপলোড কৰিছিলোঁ বাট হয়তো বহুতে দেখা নাছিলে চ' এতিয়া পুনৰ মই ৰিআপলোড কৰিলোঁ অকণমান অংশ আপোনালোকক দেখুৱালোঁ মনত পেলাই দিলোঁ চ' এনেকৈ কামৰ প্লেনিং কৰিছিলোঁ আচলতে আমাৰ সপোন ক্ৰিয়েশ্যন আৰু ব্লেক এণ্ড হোৱাইট টিমে একেলগে কাম কৰাৰ পৰিকল্পনা আছিল ৰাকু ভাইৰ মনৰ কথা আপোনালোকে শুনিলে দেখিলে চ' আধৰুৱা হৈ ৰ'ল ৰাকু ভাইৰ লগত একেলগে কাম কৰাৰ যিটো পৰিকল্পনা বা যিটো আশা আছিল তো জানক আগন্তুক দিনত আমি ব্লেক এণ্ড হোৱাইটৰ বাকী কেইজন মেম্বাৰৰ লগত কাম কৰিবৰ কাৰণে আপোনালোকক আমি চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো এইখিনিয়ে আছিল পুনৰবাৰ ৰাকু ভাইৰ বিদেশী আত্মাই শান্তি পাওক সেইটো কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে জয় আই অসম